অইল ইণ্ডিয়া লিমিটেডৰ যি এক্সাম হ'বলৈ গৈ আছে সেই এক্সামত ৱাকিং ইণ্টাৰভিউত এটেণ্ড হ'বলৈ হ'লে আপোনালোকে কি ডকুমেণ্ট নিব লাগিব, ৱাকিং ইণ্টাৰভিউতনো কি সোধে, সকলোবিলাক এই ভিডিঅ'টোতে জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অইল ইণ্ডিয়া লিমিটেডৰ যি গোটেইকেইটা এক্সাম হ'বলৈ গৈ আছে, যি ৱাকিং ইণ্টাৰভিউ হ'ব, প্ৰত্যেকটো ৰিলেটেড ফাৰ্ষ্ট আপুনি যদি চাই তেন্তে আপোনাৰ যিটো পষ্ট কেটেগৰী ৱাইজ আপোনালোকে সকলোবিলাক ডকুমেণ্ট লৈ যাব লাগিব। প্ৰথম যদি চাই আপোনাৰ যিটো ৱাকিং ইণ্টাৰভিউটো হ'ব, প্ৰথমটো কথাই মই কৈছোঁ 27 তাৰিখৰ যিটো 7 বজাত হ'ব, আৰু তাত আপোনালোকে পৰাপক্ষত 1 ঘণ্টাৰ আগত পৰাপক্ষত পাই যাবগৈ। আৰু ইয়াত মেইন কথাটো কি হয়, আপোনালোকে কি ৱাকিং ইণ্টাৰভিউত লৈ যাব লাগিব, আপোনাৰ যিখন বায়'ডাটাখন কমপ্লিটলি ফিল কৰি লৈ যাব লাগিব। তাৰ উপৰি আপুনি ৰিচেণ্ট পাছপৰ্ট চাইজ 3 চেণ্টিমিটাৰ এখন ফটোগ্ৰাফ লৈ যাব লাগিব, আৰু ডকুমেণ্টখিনি ছেল্ফ এটাচ কৰি লৈ যাব লাগিব, অৰ্থাৎ জেৰক্স কৰি নিজে চাইন কৰি নিব লাগিব। এটা ভেলিড ID প্ৰুফ, যিটো হওক ভোটাৰ ID হওক বা আধাৰ কাৰ্ড হওক বা আপোনাৰ পান কাৰ্ড হওক, সকলোবিলাক লৈ যাব লাগিব। তাৰ উপৰি আপুনি অল এডমিট কাৰ্ডছ, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট অফ ক্লাছ 10 বা নতুবা 12ৰ বা বৰ্ড এক্সাম যিখিনি আছে, বাকী ITI ডিপ্ল'মা যদি আছে সেইখিনি লৈ যাব, ইলেক্ট্ৰিকেল লাইচেঞ্চ যদি আছে লৈ যাব, ৱৰ্কমেন পাৰ্মিট যদি আছে সেইখিনি লৈ যাব। তাৰ উপৰি যদি আপুনি NCL হয় NCLৰ চাৰ্টিফিকেটখন লৈ যাব। OBC SC ST যি হয় সকলোৰে যিমানখিনি আপোনাৰ ডকুমেণ্ট আছে চবৰে এটা জেৰক্স কৰাই লৈ যাব। আৰু যদি NOC আছে তেন্তে NOCখনো লৈ যাব। আৰু এতিয়া মেইন কথাটো হ'ল, এই যিটো ৱাকিং ইণ্টাৰভিউটো আপোনাক কি ডিপেণ্ড কৰিব সেইটো কথা কৈছে। দ্য প্ৰচেছ অফ ৱাকিং প্ৰেক্টিকেল স্কিল কাম পাৰ্চনেল এছেছমেণ্ট টেষ্ট, য'ত আপুনি যাব, আপোনাৰ যোৱাৰ পিছত আপোনাৰ পাৰ্চনেল যিখিনি ডিটেইলছখিনি সেইখিনি চাব, সেইখিনি সুধিব। তাৰ উপৰি আপোনাৰ যিখিনি প্ৰেক্টিকেল যিখিনি স্কিল হয় সেইখিনিৰ ওপৰত এটা আইডিয়া ল'ব, বা সেইখিনিৰ ওপৰত এটা এক্সাম হ'ব সৰুকৈ, সেইখিনিৰ ওপৰতে ডিপেণ্ড কৰিব। আৰু কথা এটা কৈছে, দ্য পাছ মাৰ্ক অফ দ্য ৱাকিং প্ৰেক্টিকেল স্কিল টেষ্ট পাৰ্চনেল এটেনশ্যন উইল বি মিনিমাম 50%। ফাইনেল চিলেকশ্যন ফ্ৰম দ্য এমং কেণ্ডিডেট হু হেভ এপিয়াৰ্ড এণ্ড ছিকিউৰ্ড দ্য পাছ মাৰ্ক মিনিমাম 50%। সেইটোৰ ওপৰত ডিপেণ্ড কৰিব, মিনিমাম 50% পাব লাগিব ইয়াৰ কাৰণে যিটো প্ৰেক্টিকেল টেষ্ট হ'ব। মেইন কথাটো হ'ল, ৱাকিং ইণ্টাৰভিউ আপুনি যাব পৰাপক্ষত পৰিপাটি হৈ যাব, ডিচিপ্লিন হৈ যাব। তাৰপিছত আপোনাৰ যিটো স্কিলটো আছে, স্কিল যিটো টেষ্ট আছে, সেইটো যিখিনি সোধে সেইখিনি পৰাপক্ষত ক'বলৈ চাব। কিন্তু পৰাপক্ষত আপোনালোকে ফাৰ্ষ্ট ইণ্টাৰভিউ যেতিয়া দিবলৈ যাব, পৰাপক্ষত আপোনালোকে ভাল হৈ যাব, পূৰা একদম ফৰ্মেল টাইপত যাব, তেতিয়া ভাল হয়। আৰু আপোনালোকে নথি পত্ৰ কি নিব লাগিব সকলোবিলাক ক'লোৱে। এই যিখন হয় এইখন একচুৱেলি এখন নহয়, আপুনি 2-3খনমান প্ৰিণ্ট আউট কৰি লৈ যাব। সকলোবিলাক ইয়াত দি থোৱা আছে, ফিল আপ কৰিব পাৰিব। চ' ইমানেই আছিলে, সকলোকে অল দ্য বেষ্ট জনাইছোঁ। সকলোৰে এক্সাম ভাল হওক, ইমানেই, ধন্যবাদ।